ডিগবৈ আৰ.ডি. ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মেধাৱী ছাত্ৰ ছাত্ৰীক জলপানী প্ৰদান। ডিগবৈ আৰ.ডি. ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে বিগত বৰ্ষৰ দৰে এই বছৰো ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত আৰ্থিকভাৱে পিছপৰা ৬০গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক জলপানী প্ৰদান কৰে। এই ছাত্ৰ ছাত্ৰীসকলে ২ বছৰ সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়া থকা খোৱাৰ সুবিধা প্ৰদান কৰিব। ২০১৫ বৰ্ষৰ পৰা ২০২৫ বৰ্ষলৈ 10টা বছৰত প্ৰায় 600গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী এই জলপানী ব্যৱস্থাৰে উপকৃত হৈছে। ছিনিয়ৰ ছেকেণ্ডেৰী কলেজৰ জলপানী বিতৰণ অনুষ্ঠান আছিলে। তাতে ক্লাছ 11 আৰু 12ৰ লগাই মুঠ 60জন ছাত্ৰ ছাত্ৰীক জলপানী প্ৰদান কৰা হৈছে। প্ৰতি বছৰে এই অনুষ্ঠানটো পতা হয় আৰু য'ত আমি কেৱল ডিগবৈ অঞ্চল বুলি নহয়, ইয়াত সমগ্ৰ তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, চৰাইদেউ জিলা আৰু বহুত সময়ত শিৱসাগৰ, লখিমপুৰৰ পৰাও ছাত্ৰ ছাত্ৰীসকলক, যি মেধাৱী ছাত্ৰ ছাত্ৰী কিন্তু আৰ্থিকভাৱে সবল নোহোৱাৰ কাৰণে ধৰক আৰ.ডি.ত পোনপটীয়াকৈ পঢ়াৰ সুবিধা নাপায়, তেনেধৰণৰ ছাত্ৰ ছাত্ৰীক এই জলপানীৰ জৰিয়তে এই শিক্ষা গ্ৰহণ কৰাৰ সুবিধাটো কৰি দিয়া হয়। বিদ্যালয়ৰ উপাধ্যক্ষ মমি বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ ভট্টাচাৰ্য, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰকান্ত চহৰীয়া, বিবেকানন্দ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দিগন্ত দত্ত, আৰ.ডি. এডুকেশ্যনেল এণ্ড স্পৰ্টছ ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি সদস্য তথা সমাজকৰ্মী মনোজ ধনৱাৰ, অধ্যক্ষ ডক্টৰ দিব্যজ্যোতি দে, বিবেকানন্দ বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰাঞ্জল বৰা, ঋতুৰাজ বৰগোহাঁই, বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়া, সাংবাদিক, শিক্ষক, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক উপস্থিত থাকে। বিশিষ্ট অতিথিসকলে আৰ.ডি. কলেজৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা এই মহান প্ৰচেষ্টাৰ শলাগ লয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্টাৰ লাইভ অসম। আচলতে আমি গৌৰৱান্বিত। আৰ.ডি. ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে প্ৰত্যেক বছৰে ধাৰাবাহিকতা অব্যাহত ৰাখি আজি আমি প্ৰায় 60তকৈ বেছি ছাত্ৰ ছাত্ৰীসকলক জলপানী প্ৰদান কৰিলোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ পৰা অহা বিভিন্ন ছাত্ৰ ছাত্ৰীক আজি আমি ইয়াত জলপানী প্ৰদান কৰিবলৈ পাই অত্যন্তভাৱে সুখী অনুভৱ কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।